My dear students, welcome to my English Grammar Center. আজি তোমালোকলৈ লৈ আহিছো আৰ্টিকেল এণ্ড দা। এই তিনিটাক আৰ্টিকেল বুলি কোৱা হয়। এই তিনিটাক আকৌ দুটা ভাগত ভগা হৈছে। নাম্বাৰ 1 ইনডিফিনিট আৰ্টিকেল এ আৰু এন। 2 নাম্বাৰ ডেফিনিট আৰ্টিকেল দা। স্যার ইনডিফিনিট আর ডেফিনিট আর্টিকেল মানে কি? ইনডিফিনিট আৰ্টিকেলৰ অৰ্থ হৈছে এটো অনিৰ্দিষ্ট আৰু ডেফিনিটৰ অৰ্থ হৈছে নিৰ্দিষ্ট। স্যার আচ্ছা, তাৰ পাছত আহা এ বহিব। এইটো মনত ৰাখিবা, এই যে ভয়েল আছে নহয় ইয়াত। স্যার এই ভয়েল হৈছে পাঁচটা, এ ই আই ও ইউ। এই পাঁচটা বাদে যিখিনি লেটাৰ আছে যিকেইটা, সেইকেইটাক কনসনেন্ট বুলি কোৱা হয়। যিকোনো অৰ্ডৰ প্ৰথম আখৰটো আগত লক্ষ্য কৰিবা যে এইটো কনসনেন্ট না ভয়েল। এইটো যেনেকৈ এম, এইটোতো কনসনেন্ট হয়, তেনেহ'লে তাৰ আগত এ বহিব। আকৌ এইটো দিছ, ডেট ইজ, ডেশ, হৰ্স। যেহেতু এই হৰ্সৰ প্ৰথম আখৰটো এইচ কনসনেন্ট, ইয়াৰ আগতো এ বহিব। আকৌ ইয়াত আহি এ নবহি এন বহিব। স্যার ইয়াতে তো কনসোনেন্ট, ইয়াত কিয় এন বহিল? ইয়াত এটা ইম্পৰ্টেণ্ট প্ৰশ্ন কৰিছা তুমি, যে এইটো যেহেতু এইচ, ইয়াতো এইচ, ইয়াত এ বহিল, ইয়াত আকৌ এন বহিল। ইয়াত এটা কাৰণ আছে, এই এইচটোৰ উচ্চাৰণ হোৱা নাই। যদি এই এইচটোৰ উচ্চাৰণ নহয় তেনেহ'লে এন বহিব। এইটোৰ উচ্চাৰণ হৈছে অনেষ্ট। এইচৰ উচ্চাৰণটো চাইলেণ্ট আছে, আৰু ইয়াত হৰ্স, এইচৰ উচ্চাৰণটো হৈছে, সেইকাৰণে ইয়াত এ বহিছে আৰু ইয়াত এন বহিছে। হৈছে? হয় স্যার। আচ্ছা, তাৰ পাছত আহা এই 3 নম্বৰ কোৱেশ্চনটো, হি ইজ ডেশ অনেষ্ট পাৰ্সন। না সরি, এই 4 নম্বৰ কোৱেশ্চন, আই হ্যাভ ডেশ আমব্রেলা। এই ইউ এই পাঁচটাৰ ভিতৰত আছে নে নাই? আছে। আছে। তেনেহ'লে ইয়াৰ আগত এন বহিব, কাৰণ যিকোনো ৱৰ্ডৰ ফাৰ্ষ্ট লেটাৰটো যদি ভয়েল থাকে তেনেহ'লে তাৰ আগত এন বহে। কিন্তু ইয়াত এন নবহি এ বহিব। স্যার ইয়াতে তো বয়েল, ইয়াত কিয় এ বহিল? এইটো এটা আৰু এটা ইম্পৰ্টেণ্ট কোৱেশ্চন, কাৰণ ইয়াতেও ইউ, ইয়াতেও ইউ, তেনেহ'লেতো নিয়মমতে ইয়াতে এন দিব লাগিছিল। ইয়াত যদি এন দিছোঁ, কিন্তু তুমি এটা কথা মনত ৰাখিবা, এইটোৰ উচ্চাৰণ হৈছে আমব্ৰেলা, এইটোৰ উচ্চাৰণ হৈছে ইউজফুল। এই যে ভয়েল দুটা আছে নহয়, ইয়ৰ উচ্চাৰণ যদি ইয়ৰ নিচিনা দীঘলীয়া হয় তেনেহ'লে তাৰ আগত এন নবহি এ বহিব। সেইকাৰণে ইয়াত এ বহিছে। উচ্চাৰণটো দেখা, আকৌ কৈছোঁ আমব্ৰেলা আৰু ইউজফুল। ইয়াত কিন্তু ইয়ৰ দ্বাৰা উচ্চাৰণ হোৱা নাই, ইয়াত ইয়ৰ দৰে দীঘলীয়া হৈছে, সেইকাৰণে ইয়াত এ বহিছে। হৈছে? আচ্ছা, তাৰ পাছত আহা কিছুমান সংক্ষিপ্ত উদাহৰণ আহে পৰীক্ষাত, যেনেকৈ হি বিল্ডছ ডেশ আৰ চি চি বিল্ডিং। আৰু ইয়াত আছে 7 নম্বৰ, শি ইজ ডেশ বি এ। এই আৰ চি চিৰ আগত এন বহিব আৰু বি এৰ আগত এ বহিব। আর সি সি বুঝি পাইছো, তুমি কি কোৱেশ্চন কৰিবা বুজি পাইছো, যে এইটো কনসনেন্ট, এইটোও কনসনেন্ট, ইয়াত কিয় এন বহিল, ইয়াত কিয় এ বহিল। এইটো প্ৰশ্নটো তোমাৰ বুজি পাইছো, তোমাৰ অন্তৰৰ কথাটো। কাৰণ এই আৰ দেখা সেম উচ্চাৰণ হৈছে নে নাই, এই আৰ আৰু এই আৰ। হয় স্যার। গতিকে এই আৰ কওঁতে তাৰ আগত ভয়েল আহে, এ আহে, সেইকাৰণে ইয়াত এন বহিছে। আৰু ইয়াত বি কওঁতে কোনো ভয়েল নাহে, সেইকাৰণে ইয়াত এ বহিছে। এতিয়া বুজি পাইছা তো? হয় স্যার। পৰীক্ষাটো আৰু ভুল নহ'ব? নহয়। ঠিক আছে, আজি তোমালোকক শিকাইছোঁ ইনডিফিনিট আৰ্টিকেলৰ ব্যৱহাৰ। পৰৱৰ্তী দিনত তোমালোকক লৈ আহিম আকৌ ডেফিনিট আৰ্টিকেল দাৰ ব্যৱহাৰ লৈ আহিম। থেংক ইউ মাই ডিয়াৰ ষ্টুডেণ্টছ। I hope to meet you on next day again. Thank you, my dear students.